প্ৰতিগৰাকী গ্ৰুপৰ মহিলাই 10,000 টকাকৈ লাভ কৰিব 10,000 দিম বুলি কৈছিলোঁ বহুতে বিশ্বাস কৰা নাছিল পুৱা দিনাখনটো বিশ্বাস কৰিবই লাগিব তাৰ আৰম্ভণি যিসকলে 10,000 টকাটো ভালকৈ খৰচ কৰিব নিজৰ স্বামীৰ ব্যৱসায় আছে তাতে খৰচ কৰিলেও হ'ব ঘৰত হাল পাতিলেও 10,000 টকাটো যোনে ভালকৈ ব্যৱহাৰ কৰিব তেওঁলোকক 1 বছৰৰ ভিতৰত আমি আৰু 25,000 টকা দিম আৰু যোনে 25,000 টকাটো ভালকৈ খৰচ কৰিব তেওঁলোকক মই 50,000 টকা দিম মুঠতে লাখপতি বনাইহে এৰিম এক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব কোনো আপত্তি নাই বেয়া কামত খৰচ কৰিব নালাগে ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই ঘৰত যদি মোৰ বাগিচা আছে ক্ষুদ্ৰ চাহ খেতি আছে তাতো লগাই দিয়ক কোনো অসুবিধা নাই হালত কৰক মুৰ্গী কৰক কণী কৰক ব্যৱসায় কৰক 1 বছৰ পিছত আমি আপোনালোকৰ ঘৰে ঘৰে আহি পৰীক্ষা কৰিম আমি আপোনালোকক সুধিম যে আপোনালোকে টকাটো ক'ত ব্যৱহাৰ কৰিলে যিসকল আই মাতৃয়ে এই টকাটোৰ সৎ ব্যৱহাৰ কৰিব অহা বছৰ তেওঁলোকক আমি 25,000 টকাকৈ তেওঁলোকক আমি আগবঢ়াম এই 25,000 টকাৰ 12,500 মই বেংকৰ পৰা আনি দিম 12,500 চৰকাৰৰ পৰা দিম চৰকাৰৰ টকাটো ঘূৰাই দিব নালাগে বেংকৰ টকাটো ঘূৰাই দিব লাগিব কিন্তু সুদ দিব নালাগে বেংকৰ সুদটো চৰকাৰে দিব মাত্ৰ মূলটো আপোনালোকে ঘূৰাই দিব আৰু যিসকলে সুন্দৰভাৱে এই 25,000 টকাৰ সৎ ব্যৱহাৰ কৰিব তেওঁলোকক তৃতীয় বছৰটোত আমি 50,000 টকা কৰি আমি আগবঢ়াম হাঁহে যেনেকে কণী পাৰে এই 10,000 টকায়ো দুবাৰ কণী পাৰিব এবাৰ 25,000ৰ কণী পাৰিব এবাৰ 50,000 টকাৰ কণী পাৰিব কণী পাৰিব লাগে না নাই লাগে যদি কণী পাৰিব লাগে হাতী আমাৰ হাঁহটোক অলপ খাদ্য বস্তু খুৱাব লাগিব আৰু তাৰ অৰ্থটোৱে হ'ল যে এই টকাটোৰ আপোনালোকে সৎ ব্যৱহাৰ কৰিব লাগিব কাকো খুৱাব নালাগে মাত্ৰ নিজে নাখালে হ'ল নিজে ইয়াক ভাল কামত লগালে হ'ল কোনে কোনে ভাল কামত লগাব সবে লগাব আৰু কোনে কোনে মোবাইল কিনিব যোনে মোবাইল কিনিব তাক মই আৰু 2,000 টকা দি দিম যাতে ভাল মোবাইল এটা পায় কোনে কোনে মোবাইল কিনিব পিছফালে কোনোবাই মোবাইল কিনিব নেকি নিকিনে কোনে কোনে নিকিনে হাত ডাঙক আচ্ছা ৰঞ্জিত দা মোবাইল দোকানীটো ব্যৱসায় বেয়া হৈ গ'ল এতিয়া মোবাইল দোকানীবিলাকে নকলে হ'ল মামাক অহাবাৰ ভোট নিদিও বুলি সবে আশা কৰি আছে যে আজি উদ্যমিতাৰ টকা হ'ব আই মাতৃসকলে ফেচবুক চাবৰ কাৰণে মোবাইল কিনি ল'ব নিকিনিব দেই কোনেও ঠিক আছে ভাল কৰি টকাটো ব্যৱহাৰ কৰক আমি আপোনালোকক অহা বছৰ আৰু 25,000 টকা তাৰ পিছত আমি আপোনালোকক আৰু 50,000 টকা দিম মই আপোনালোকক জনাবলৈ পাই ভাল পাইছো যে সমগ্ৰ অসমতে এই আঁচনিটোৰ জৰিয়তে প্ৰায় 30 লাখ এগৰাকী দুগৰাকী নহয় 30 লাখ মহিলা উপকৃত হ'ব বিহালীত কিমান পাব একা আজি 23,300 গৰাকী মহিলাই আজি বিহালী 10,000 কৰি লাভ কৰিব তাৰ মানে 230 কোটি টকা মোৰ ঘৰত আহোতে 10,000 লাগে কিন্তু যদি 10,000 আৰু 23,000 পূৰণ কৰি দিয়ে 230 কোটি টকা আজি বিহালী সমষ্টিত আপোনালোকে 230 কোটি টকা লাভ কৰিব আমি সকলোৰে যদি টকাটো হিসাব কৰোঁ এজনৰ ঘৰত 10,000 আহিব কিন্তু সকলোৱে যোগ বিয়োগ কৰি দিলে 230 কোটি টকা আজি আমাৰ বেংকটোত লেনদেন হ'ব মই পুনৰবাৰ আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ
সকলো বিষয়া কৰ্মচাৰীক ধন্যবাদ জনাইছোঁ। মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এই আঁচনিটো সুন্দৰভাৱে আগবঢ়াই লৈ যোৱাৰ বাবে। মই আপোনালোক সকলোকে অনুৰোধ কৰিম আমাৰ মন্ত্ৰী ৰঞ্জিত দাস আৰু ডিপাৰ্টমেণ্টৰ বিষয়াসকলৰ কাৰণে আপোনালোকে এটা ডাঙৰ হাত চাপৰি বজাই দিয়ক। আমাৰ এই আঁচনিটো বিহালীত প্ৰথম হ'ল আৰু বিহালীত এই আঁচনিটো ৰূপায়ণ কৰাৰ বাবে মই আমাৰ সাংসদ ৰঞ্জিত দত্ত আৰু বিধায়ক দিগন্ত ঘাটোৱাল ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। এটা দীঘলীয়াকৈ হাত চাপৰি বজাই দিয়ক তেখেতসকলৰ কাৰণেও। আপোনালোকে যিমানে উৎসাহ দিব আমাৰ মানুহে সিমানে দুগুণ উৎসাহেৰে কাম কৰিব। আপোনালোকে আমাক যেতিয়া আশীৰ্বাদ কৰে, আমাক আপোনালোকে ভোট দিয়ে, তেতিয়া আমি আপোনালোকৰ কাৰণে কৰিব পাৰোঁ অসমে এক নতুন দিগন্তলৈ গতি কৰিব। আজি আপোনালোকক আমি 10,000 টকা ব্যক্তিগত ৰূপে দিছোঁ, কিন্তু গ্ৰুপৰ জৰিয়তে আপোনালোকে যি লোন পাব লাগে, ৰিভলভিং ফাণ্ড পাব লাগে, এইবিলাকো আপোনালোকে পাই থাকিব। অৰ্থাৎ এই আঁচনিটো পোৱাৰ কাৰণে আপোনালোকৰ সহায় হ'ব, কিন্তু তাৰ লগে লগে আপোনালোকে আমাৰ গ্ৰুপবিলাকৰ জৰিয়তে বিভিন্ন ধৰণে আপোনালোকে সহায় পাই থাকিব। আমি অসমত 2,17,000 আত্মসহায়ক গোটক বেংক, চৰকাৰ, চিড মানি এই গোটেইবিলাকৰ জৰিয়তে ইতিমধ্যে 1,090 কোটি টকা আমি আগবঢ়াইছোঁ। আত্মসহায়ক গোটবিলাকৰ কাৰণে ই-কমাৰ্চ প্লেটফৰ্ম ঠিক কৰিছোঁ আৰু মই অত্যন্ত আনন্দিত যে আমাৰ অসমত আমি বেংকৰ জৰিয়তে মহিলা গোটসমূহক 17,114 কোটি টকা ঋণ দিছিলোঁ আৰু আচৰিত পাব যে মহিলাসকলে 99% মহিলাই বেংকক লোন ঘূৰাই দিছে। আজি আমাৰ অসমৰ মহিলাৰ শক্তি 17,000 কোটি টকা বেংকৰ পৰা লোন লৈছে। কোনেও বেংকৰ টকা খোৱা নাই, তেওঁলোকে বেংকক টকা উভতাই দিছে। মই ভাবোঁ সেই ধৰণেই আজিও যদি এই ধৰণে আমি এই 10,000 টকাৰ উচিত ব্যৱহাৰ কৰোঁ, ভৱিষ্যতে 25,000 টকাৰ বাবে নিজকে যোগ্য কৰি তোলোঁ আৰু ভৱিষ্যতে 50,000 টকালৈকে নিজক যোগ্য কৰি তোলোঁ, তেতিয়াহ'লে আমি সঁচা-সঁচি লাখপতি বাইদেউ হৈ যাম। হ'ব লাগেনে নাই লাখপতি বাইদেউ? লাষ্টত সকলোৰে কাৰণে নহয়, আনসকলৰ কাৰণে কৈছোঁ, লাহে লাহে অসম চৰকাৰে আমাৰ আঁচনিবিলাক 3টাতকৈ কম থকা বাচ্চাৰ ঘৰতহে দিব। 3টাতকৈ বেছি বাচ্চাৰ ঘৰত জন্ম হ'লে ভৱিষ্যতে অৰুণোদয় আদি পোৱাও দিগদাৰ হ'ব। সেইকাৰণে আমাৰ যিবিলাকৰ ঘৰত 8টা 9টাকৈ কেতিয়াবা বাচ্চা জন্ম হয়, তেওঁলোকক মই অনুৰোধ কৰিম যাতে নতুন বিয়া হোৱা ছোৱালীবিলাকে 2টাতকৈ যাতে বেছি বাচ্চা জন্ম নিদিয়ে। কাৰণ ৰেলখন ইয়াতে ৰখি গ'লেই ভাল আছিল নে মাজত? আমাৰ এই আঁচনিটোৰ জৰিয়তে আমি অসমৰ মহিলা সমাজলৈ আৰু এটা বাৰ্তা প্ৰেৰণ কৰিছোঁ যে আমি যাতে অত্যাধিক ঘৰত শিশুৰ জন্ম নিদিওঁ। আমাৰ কিছুমান পৰিয়ালত বিভিন্ন কাৰণত এতিয়াও 6-7টা বাচ্চা জন্ম হয়। লাহে লাহে চৰকাৰে যাৰ ঘৰত 6-7টা বেছি বাচ্চা জন্ম হয়, লাহে লাহে চাউলো বন্ধ হ'ব তেওঁলোকৰ কাৰণে, অৰুণোদয় আঁচনিও বন্ধ হ'ব, মহিলা উদ্যমিতাও নাপাব। যাৰ হৈ গ'ল তেওঁলোকৰ কাৰণে কোৱা নাই, যি নতুনকৈ বিয়া হৈছে,
যাৰ হৈ গ'লতো হৈ গ'ল, ভগৱানে দিলে, আল্লাই দিলে, কি কৰিব, এতিয়াতো আৰু উপায় নাই, হয়নে নহয়? কিন্তু নতুনকৈ বিয়া হোৱা ছোৱালীবিলাকক আমি শিকাব লাগিব যাতে 2টা বা 3টাতকৈ বেছি বাচ্চা আমাৰ ঘৰত জন্ম নহয়। মই ঠিক কৈছো নে নাই? মই ভুল কৈছো নেকি? মই ঠিকে কৈছোতো? এই মাক ঠিক কৈছো নে নাই? ঠিক কৈছো? ঠিক আছে, ঘৰত কবি আজি গৈ হাজবেণ্ডক যে মই ঠিক কৈছো যদি।